শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখ গোৰ্খা চকত নতুনকৈ সাজি উলিওৱা শ্ৰী শ্ৰী শনি দেৱতাৰ মন্দিৰ আজি বৈদিক পৰম্পৰা অনুসৰি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। মাৰ্চ মাহৰ 4 আৰু 5 তাৰিখে আয়োজন কৰা ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে উক্ত মন্দিৰৰ শনি দেৱতাৰ প্ৰতিমূৰ্তি স্থাপন কৰি প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। 4 মাৰ্চ তাৰিখে বিশাল ধৰ্মীয় শোভাযাত্ৰা কৰি জিয়াভৰলী নদীৰ পৰা জল সংগ্ৰহ কৰি অনা হয়। উক্ত মন্দিৰ ভাগ নিৰ্মাণ কৰি ৰাইজলৈ উৎসৰ্গা কৰে গৰালী গাঁও নিবাসী ধৰ্মপ্ৰাণ মহিলা শ্ৰী চন্দ্ৰকলা ঘিমিৰে আৰু পৰিয়ালবৰ্গই। প্ৰায় 4 লক্ষাধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উক্ত মন্দিৰ ভাগ উৎসৰ্গা কৰা হয় তেখেতৰ শাহুমা, শহুৰ দেউতা আৰু স্বামী দেৱৰ নামত। উক্ত অনুষ্ঠানত খনামুখ ৰাজগড় গাঁৱৰ শ লোকে ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে আৰু মন্দিৰ সৰ্বাংগ সুন্দৰকৈ নিৰ্মাণ কৰাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। খনামুখৰ পৰা ঋষি চেত্ৰী ৰিপৰ্ট, শোণিতপুৰ লাইভ। নমস্কাৰ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই কাষতে এই মন্দিৰখন আজিৰ পৰা প্ৰায় 12 বছৰমান আগতে অস্থায়ীভাৱে নিৰ্মিত হৈছিলে, কিন্তু আজিৰ দিনটোত আমি ইয়াত দেখিবলৈ পাইছোঁ যে আমাৰ গৰালীবাসী ঘিমিৰে পৰিয়াল, যাতে চন্দ্ৰকলা মা আৰু তেওঁলোকৰ পবিত্ৰ যিটো পৰিয়ালটো ঘিমিৰে পৰিয়ালে এই মন্দিৰটোৰ ডেভেলপ কৰিবলৈ বিচাৰিছে। তেওঁলোকে চিন্তা চৰ্চা কৰি আজি এই মন্দিৰটো পূৰ্ণাংগৰূপে সাজিলে, পকী হিচাপে সাজি তেওঁলোকে ৰাইজৰ লগত আলোচনাৰ মাৰফত প্ৰাণ প্ৰতিষ্ঠা কৰিলে। প্ৰাণ প্ৰতিষ্ঠা কৰি তেওঁলোকে ৰাইজক হস্তান্তৰ কৰিছে। ব্যক্তিগতভাৱে তেওঁলোকে নিজৰ টকাৰে মন্দিৰখন সাজিলেও কিন্তু আল্টিমেটলি চলাই নিবৰ কাৰণে, সাৰ্বজনীনভাৱে চলাই নিবৰ কাৰণে ৰাইজক তেওঁলোকে প্ৰদান কৰিছে। আৰু এই জেগাটো আগতে কি আছিলে, অলপমান এক্সিডেণ্টেল জেগাটো আছিলে, অলপমান দুৰ্ঘটনাগ্ৰস্ত জেগা আছিলে। টাৰ্ণিংটো বেছিকৈ আছে 15 নং ঘাইপথৰ। এই গোৰ্খা চুক, ইয়াৰ পৰা আমাৰ গোৰ্খা ৰাইজসকলৰ বসতি স্থান আৰম্ভ হয় আৰু এই সন্মুখতে খনি মন্দিৰৰ লগতে আমাৰ গোৰ্খা চুকে এটা অলংকাৰ এটা বৃদ্ধি কৰিছে জেগাটোৰ কাৰণে। আজি খনি মন্দিৰে তাৰ ওপৰত আকৌ মন্দিৰখনে এটা অলংকৃত হৈছে আৰু এই জেগাখন ডেভেলপৰ ক্ষেত্ৰত তেওঁ মন্দিৰখনে ভাল নিশ্চয় এটা প্ৰদৰ্শন কৰিব। আৰু ৰাইজে ইয়াতে সঁহাৰি জনাইছে, ৰাইজৰ যথেষ্ট সঁহাৰি আছে, শাৰীৰিকভাৱে ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে। তেওঁলোকে টোটেল সম্পূৰ্ণভাৱে নিজৰ টকাৰে ঘিমিৰে পৰিয়ালে ইয়াতে আমাৰ তেওঁলোকে দান কৰিলেও বনালেও কিন্তু ৰাইজৰ সহযোগিতা তেওঁলোকে কামনা কৰিছে, সহযোগিতা লৈছে। বনবাহাদুৰ ঘিমিৰে, কৌশিলা ঘিমিৰে লগতে নয়না সিং ঘিমিৰে পবিত্ৰ স্মৃতিত আজি চন্দ্ৰকলা ঘিমিৰে আৰু পৰিয়ালবৰ্গই যিটো ইয়াত এটা নিদৰ্শন তেওঁলোকে দাঙি ধৰিলে, নিশ্চয় ৰাইজে তেওঁলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আজিৰ দিনটোত তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে। ভৱিষ্যতে এনেধৰণৰ কাৰ্য এই অঞ্চলত অন্য লোকসকলেও যাতে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাম কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু যথেষ্ট টকা পইচা থকা ব্যক্তিসকল আছে, নিশ্চয় পৰৱৰ্তী সময়ত এই অঞ্চলটোৰ বিকাশৰ ক্ষেত্ৰত এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান নিজ ৰূপে প্ৰতিষ্ঠা কৰি ৰাইজক হস্তান্তৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ ল'ব বুলি আমি আশা ৰাখিছোঁ। তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘিমিৰে পৰিয়ালক আজিৰ দিনটো ৰাইজৰ হৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। দুজন দাদা ভাই হৈ পেলাই অনুমতি লোৱাৰ পৰা লৈ পেলাই এইখন মন্দিৰটো বনাই দিয়াৰ আমাৰ প্ৰচেষ্টা কৰিছো আৰু ৰাইজক মই মন্দিৰটো বনাই পেলাই এখন সাধাৰণ সভা এটা গঠন কৰি পেলাই